এটা পক্ষে গ'ল মীমাংসাহে নহ'ল ছয়গাঁৱৰ ঘটনাৰ আঁৰৰ কথা আজিও নোলাল ডেডলাইনত নাহিল কামৰূপ জিলা সমিতি এইবাৰৰ ডেডলাইন 18 আগষ্ট 21 জুলাই 2025 স্থান কামৰূপ জিলাৰ ছয়গাঁও আৰু এই ছয়গাঁৱতে অসম গণ পৰিষদৰ জিলা সমিতিৰ এখন বৈঠক আৰু সেই বৈঠকখনতে অৰ্ণৱ ভৰালী বুলি যিগৰাকী কেন্দ্ৰীয় সমিতিৰ সম্পাদক আছিল সম্পাদকগৰাকীক আক্ৰমণ কৰা হৈছিল আৰু এই ঘটনাৰ এক তদন্ত সমিতি গঠন কৰা হ'ল সেই তদন্ত সমিতিৰ বৈঠক বহিল কিন্তু বৈঠকলৈ নাহিল জিলা সমিতি ঠিকেই অমীমাংসিত পৰ্যায়তে আছে ছয়গাঁৱত অগপৰ বৈঠকত ঘটা ঘটনা দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অৰ্ণৱ ভৰালীক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছিল ছয়গাঁৱত একেখন সভাতে সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু দলটোৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ ঘটাইছিল দলৰে একাংশ জিলা পৰ্যায়ৰ নেতাই ঘটনাটো আছিল 21 জুলাইৰ এই ঘটনাৰ পাছতে দলটোৰ জ্যেষ্ঠ নেতা উপসভাপতি ডক্টৰ জয়নাথ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া হৈছিল এখন তদন্ত সমিতি শুকুৰবাৰে আছিল তদন্ত কমিটিৰ বৈঠকলৈ তলব কৰা হৈছিল কামৰূপ জিলা সমিতিৰ বিষয়ববীয়াক কিন্তু তদন্ত সমিতিৰ তলবক আওকাণ কৰি আমবাৰীলৈ নাহিল কামৰূপ জিলা সমিতিৰ বিতৰ্কত সোমোৱা বিষয়ববীয়া সকলোৱে জানে কামৰূপ জিলা সমিতিত কাৰ কথা চলে স্বাভাৱিকতে অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতাৰ বাবে টিকট বঞ্চিত হৈ থকা দলটোৰ দুগৰাকী শীৰ্ষ নেতা ডক্টৰ কমলা কলিতা আৰু সত্যব্ৰত কলিতাৰ কথা চলে কামৰূপ জিলা সমিতিত ফলত শুকুৰবাৰৰ বৈঠকলৈ জিলা সমিতি নহাত 18 আগষ্টৰ সময়সীমা বান্ধি দিছে তদন্ত কমিটিয়ে সকলক আমি আজি আলোচনাৰ কাৰণে মাতিছিলোঁ আচলতে প্ৰথম প্ৰাথমিক কথাটো হৈছে বিষয়টো কেনেকৈ আৰম্ভ হ'ল এই কথাখিনি জানিবৰ কাৰণে আলোচনাৰ কাৰণে মাতিছিলোঁ এতিয়া আমাক তেখেতসকলে লিখিতভাৱে জনালে যে তেখেতসকলে কামৰূপ জিলা কমিটিয়ে লগত এই বিষয়টো আলোচনা কৰিব লাগিব মিনিমাম আমাৰ 7 দিন সময় দিব লাগে গতিকে আজিৰ পৰা আমি 7 দিনকে নহয় আমি 10 দিন সময় দি আমি তেখেতসকলক 18 তাৰিখৰ দিনাখনে আমি আলোচনা কৰিবলৈ পুনৰ ইয়ালৈ মাতিছোঁ তদন্ত সমিতিত থকা উপসভাপতি নুৰুল চুলতান সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকা ধৰ্মেশ্বৰ ৰয়ৰ উপস্থিতিত ডক্টৰ জয়নাথ শৰ্মাই আশংকা প্ৰকাশ কিহক লৈ হৈছে তাকে লৈ ক'লে তৃতীয় পক্ষও জড়িত থাকিব পাৰে ঘটনাত দলৰ ভিতৰৰ মানুহেও কৰিব পাৰে প্ৰচিত বিষয়টো কিয় হ'ল মানে বিষয়টো কিয় সংঘটিত হোৱাৰ মূল কাৰণ কিবা ৰাজনৈতিক কাৰণ আছে নেকি বা কোনোবা আমাৰ বিৰোধী শক্তিয়ে তাতে সোমাই পৰিছে নেকি বা ষড়যন্ত্ৰ কৰিছে নেকি এই বিষয়টো এটা আমি চাম আৰু এই সভাখন পৰিচালনা কৰাত ক'ৰবাত ত্ৰুটি হৈছিল নেকি সেই কথাটো আমি চাম আমি তৃতীয় শক্তি কোনোবা আছে বুলি মই কোৱা নাই আছে নেকি এই বিষয়টো আমি চাম আমাৰ তদন্ত আওতালৈ আমি আনিম কোনোবাই আমাৰ কৰ্মীকে এজন অপৰিপক্ক কৰ্মী নহ'লে এজন সম্পাদকে কেন্দ্ৰীয় সম্পাদকে কথা কৈ থকা বক্তৃতা দি থকা অৱস্থাত গৈ তেওঁ শাৰীৰিকভাৱে অপদস্থ কিয় কৰিব সাৰসুৰ নোহোৱা হোৱা দলটোত এনেবোৰ ঘটনা দেখি 2-1 নেতাৰ মতে দলটোৰ বাবে এনেবোৰ ঘটনা প্ৰেৰণাদায়কহে দলটো হেনো মানুহৰ মাজত এতিয়াও শক্তিশালীভাৱে আছে তাৰ চিন হেনো ছয়গাঁৱকে ধৰি বিভিন্ন স্থানত হোৱা ঘটনাবোৰ কিন্তু আন একাংশৰ মতে ছয়গাঁৱৰ ঘটনাটোত কোন জড়িত আছে জানে নেতৃত্বই অথচ দল এৰি নেতা ওলাই যোৱাৰ ভয়তহে বিলম্ব কৰা হৈছে তদন্ত প্ৰক্ৰিয়াত আৰু এনেবোৰ খবৰৰ মাজতে কমলা কলিতা সত্যব্ৰত কলিতা আন্দোলনলৈ যাব বুলি ছমাহ ধৰি চলি থকা চৰ্চা হৈ আছে না দুই কলিতাই দল এৰিছে না আন্দোলনত যোগদান কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰুৱাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ